হল তোমালোকৰ যেটো সায়েন্সৰ অধ্যায় 5ৰ মই এমসিকিউ যিখিনি আছে সেইখিনি আলোচনা কৰিম ইয়াৰ পৰা ইম্পৰ্টেন্ট এমসিকিউ এটা ভিতৰুৱা কোৱেশ্চন হয় এইবিলাক কাৰণ তোমালোকে জানা 50% এমসিকিউ আহে ঠিক আছে 9 ৰ পৰা 50% আহে এমসিকিউ সো সেই কাৰণে আমি এমসিকিউ নি চাবই লাগিব সো হেহে মই আলোচনা কৰিম তোমালোকক ইয়াৰ পৰা হ'ব লগা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ যিকিটা পৰীক্ষাত আগে পিছে অহা দেখা গৈছে ছাত্ৰসকল ক্লাছলৈ যোৱাৰ আগতে তোমালোকক জনাব বিচাৰো যে আজিটো হোৱাটসএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰি তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা মাত্ৰ 99 টকাত ম্যাথ সোশ্যাল সায়েন্স ইংলিশ আৰু তোমালোকে সায়েন্স পঢ়িব পাৰিবা লাইভ ক্লাছৰ জৰিয়তে হ'ব ইতিমধ্যে বহু ছাত্ৰছাত্ৰী আমাৰ ক্লাছত জড়িত হৈছে আৰু যিসকল ছাত্ৰছাত্ৰী পইচাৰ কাৰণে টিউচন ল'ব পৰা নাই তেনেকুৱা ছাত্ৰছাত্ৰীয়ে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে যেটো নাম্বাৰ আছে 9394628219 নাম্বাৰটো এসএমএস কৰিলে হ'ল এতিয়া তোমালোকৰ প্ৰশ্ন এটা আহিছো এক নম্বৰ আছে কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজন হ'ল ইয়াৰ চাৰিটা অপচন আছে সোৱান আছে ৰবাৰ্ট হুক আছে স্লেডেন আছে ৰবাৰ্ট ব্ৰাউন আছে ইয়াৰ এনসাৰটো হ'ব ৰবাৰ্ট হুক হ'ব কোষ আৱিষ্কাৰ কৰা বৈজ্ঞানিক নেক্সট হৈছে কোষাবৰণ গঠিত হয় কিহৰ দ্বাৰা গঠিত হয় যদি আমি চাও তেতিয়া হলে এনসাৰ হ'ব স্নেহ পদাৰ্থৰ প্ৰটিনেৰে গঠিত হয় কোষাবৰণ ঠিক আছে যেটো আমাৰ C2 হ'ব শুদ্ধ উত্তৰ নেক্সট হল ক্ৰমোজম গঠিত হয় ইয়াত অপচন আছে আৰএনএ আৰু প্ৰটিনেৰে ডিএনএ আৰু আৰএনএৰ দ্বাৰা তাৰ পিছত যদি আমি চাও C2 আছে ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা D2 আছে এ আৰু বি দুইটা যদি আমি চাও তেতিয়া হলে ইয়াৰ এনসাৰটো হ'ব ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা কি হয় যেটো ক্ৰমোজম গঠিত হয় আমি এইবিলাক ডিটেইলছ পঢ়িম আমাৰ যেটো লাইভ ক্লাছৰ জৰিয়তে আমি ইতিমধ্যে 8 নম্বৰ চেপ্টাৰটো পঢ়ি আছো সো তোমালোকে সকলোবিলাক এমসিকিউ বিলাক ইয়াত পাই যাবা তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া হলে আমি ইয়াতো তোমালোকক ইম্পৰ্টেন্ট কিছুমান ইউটিউবত দি থকা হ'ব নেক্সট 9 নম্বৰ আছে কোষৰ কোনটো অংশই নিজৰ প্ৰটিন হিচাপে তৈয়াৰ কৰি ল'ব পাৰে ইয়াৰে হৈছে মাইটকন্ড্ৰিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ সালোক সংশ্লেষণৰ পৰা গুৰুত্বপূৰ্ণ কোষ অংগাণু কোনটো হ'ল হৰিতকণা পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট গতে হৰিতকণা হ'ব সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু তল কোনটো অংশক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় জানাই তোমালোকে মাইটকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় অৰ্থাৎ তোমালোকৰ C2 হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট হৈছে প্ৰটোপ্লাজম আৱিষ্কাৰ কৰা বিজ্ঞানীজন কোন আছিল এটো হৈছে পাৰ্কিনজি আছিল অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ পাৰ্কিনজি আছে ইয়াৰ এনসাৰ কোষবোৰ হ'ল ইয়াৰে চাৰিটা অপচনৰ ভিতৰত যদি আমি চাও প্ৰথম হৈছে নিৰ্জীৱ আৰু ভেদ্য সজীৱ আৰু অৰ্ধভেদ্য সজীৱ আৰু ভেদ্য নিৰ্জীৱ আৰু অৰ্ধভেদ্য গতিকে আমি C2 হ'ব যেটো সজীৱ আৰু অৰ্ধভেদ্য হৈছে ইয়াৰ এনসাৰ তলৰ কোনটো অংশ খাদ্যত নিহিত শক্তি যুক্ত কৰে ইয়াৰে ৰাইবোজম আছে গলগি সংঘ আছে মাইটকন্ড্ৰিয়া আছে ইয়াৰে মাইটকন্ড্ৰিয়া হ'ব শুদ্ধ উত্তৰ এমিবা খাদ্য ভক্ষণ কৰি মজুত কৰা অংশক কি বুলি কোৱা হয় ইয়াৰে এনসাৰটো হৈছে খাদ্যৰ ৰিক্তিকা বুলি কোৱা হয় ঠিক আছে খাদ্যৰ ৰিক্তিকা নেক্সট হল ডিএনএ কাৰ্যকৰী একক কি হৈছে জিন হৈছে ডিএনএ কাৰ্যকৰী একক ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো ঠিক আছে ডিএনএ কাৰ্যকৰী একক ছাত্ৰসকল মই এগিটা তোমালোকক দিছো ইয়াৰ ভিতৰত যিকোনো তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে আৰু আমি বাকি পাঠবিলাক আলোচনা কৰিম আৰু গ্ৰুপত আমি এইবিলাক নোটছ বিলাক দি দিম তোমালোকে গ্ৰুপত জয়েন হৈ লবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই